নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু প্ৰথমমান শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ নং 7 সময় পাঠটিৰ আটাইবোৰ প্ৰশ্ন আৰু সমাধান আলোচনা কৰা হ'ব এই পাঠটিত দিয়া যিমানখিনি পঢ়িবলগীয়া আছে আটাইবোৰ পঢ়িও দিয়া হ'ব আৰু লগতে যিমানবোৰ কৰিবলগীয়া আছে আটাইবোৰ ভালদৰে কৰি দিয়া হ'ব যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিওটো আৰম্ভ কৰো এতিয়া আমাক দিছে পাঠ নং 7 সময় লগে ভাগে গাঁও আহা বেলিতে ওলাল ৰাতি উপুৱাল হুৱাপাতি এৰিবৰ হল দিনটোৰ বাবে আকৌ এবাৰ হাজু হবৰে হল ফৰ দুপৰীয়া হুৰুজ ককাই মূৰৰ ওপৰত উঠে ভাত পানী খাই অলপ সময় জিৰাবলৈ লাগে বেলি লহিয়ালে হল আবেলি সকলো ঘৰমুৱা হল সন্ধিয়া পৰত জোন তৰাৰে আকাশ জিলমিল হল মা দেউতাৰ কথা মানি পঢ়া শুনা কৰো ভাত পানী খাই ৰাতি আমি হুৱাপাতিত পৰো এতিয়া আমাক দিছে মাজনীৰ দিনটো ৰাতিপুৱা 6 বজাত বিছনাৰ পৰা উঠো দাঁত সাফা কৰি গৰম পানী খাও ব্যায়াম কৰি কিছু পাছত গা ধু জলপান খাই মই বিদ্যালয়লৈ যাও বিদ্যালয়ত আমি পঢ়া শুনা কৰি দুপৰীয়াৰ আহাৰ লগে ভাগে খাও আবেলি পৰত আমি খেলা ধূলা কৰো গধূলি মুখ হাত ধুই পঢ়িবলৈ বহো কেতিয়াবা ৰাতিৰ চোতালত আইতাৰ সাধু শুনো ৰাতিৰ আহাৰ খাই দাঁত সাফা কৰো ৰাতি 10 বজাত মই শুবলৈ যাও এইদৰে মই দিনটো কটাও এতিয়া আমাক এইখিনিৰ ভিত্তিত তিনিটা প্ৰশ্ন দিছে সেই তিনিটা প্ৰশ্ন কি দিছে আমি চাই লওঁ ইয়াতে আমাক প্ৰথম প্ৰশ্নটো দিছে যে মাজনীয়ে ৰাতিপুৱাৰ ভাগত কি কাম কৰে কোৱা মাজনীয়ে দিনৰ ভাগত কি কাম কৰে কোৱা মাজনীয়ে ৰাতিৰ ভাগত কি কাম কৰে কোৱা মই এই তিনিটা লিখি ৰাখিছো দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমটো আমাক দিছিলে যে মাজনীয়ে ৰাতিপুৱাৰ সময়ত কি কৰে আৰু ইয়াৰে উত্তৰ হ'ব মাজনীয়ে ৰাতিপুৱাৰ ভাগত দাঁত সাফা কৰি গৰম পানী খাই ব্যায়াম কৰি গা ধুই জলপান খাই বিদ্যালয়লৈ যায় এই ধৰণে উত্তৰটো লিখিলে হল ঠিক আছে আকৌ এবাৰ কৈ দিছো মাজনীয়ে ৰাতিপুৱাৰ ভাগত দাঁত সাফা কৰি গৰম পানী খাই ব্যায়াম কৰি গা ধুই জলপান খাই বিদ্যালয়লৈ যায় তাৰ পিছত আমাক দিছে মাজনীয়ে দিনৰ ভাগত কি কৰে সুধিছিলে হয়নে উত্তৰটো হ'ব মাজনীয়ে দিনৰ ভাগত বিদ্যালয়ত পঢ়া শুনা কৰি বিদ্যালয়ৰ পৰা আহি আহাৰ খায় আকৌ এবাৰ কৈছো মাজনীয়ে দিনৰ ভাগত বিদ্যালয়ত পঢ়া শুনা কৰি বিদ্যালয়ৰ পৰা আহি আহাৰ খায় আৰু আমাক শেষৰটো সুধিছিলে যে মাজনীয়ে ৰাতিৰ ভাগত কি কৰে উত্তৰটো হ'ব মাজনীয়ে ৰাতিৰ ভাগত কেতিয়াবা চোতালত আইতাৰ সাধু শুনে ৰাতিৰ আহাৰ খাই দাঁত সাফা কৰি বিছনাত শুবলৈ যায় তো এইকিটা আছিলে সেইখিনিৰ উত্তৰ ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে হেয়া চাই লৈছো এতিয়া আমাক দিছে ৰাতিপুৱা কৰা কামত ৰাইট চিন দিও আহা এতিয়া আমি কোনখিনি কাম ৰাতিপুৱা কৰো ৰাতিপুৱা আমি দাঁত মাজো তাৰ পিছত আমি গা ধু আৰু সময় হলে আমি অকমান পঢ়িবলৈও বহো হয়নে তো এই তিনিটা কামত আমি ৰাইট চিন দিব পাৰো তাৰ পিছত আমাক দিছে দিনৰ ভাগত কৰা কামত ৰাইট চিন দিও আহা দিনৰ ভাগত আমি কি কৰো দিনৰ ভাগত আমি পঢ়ো আৰু লগতে আমাক যি স্কুলত দিনৰ ভাগত খাদ্য দিয়া হয় হেয়াও আমি খাও হয় আৰু ৰাতিৰ ভাগত আমি কৰা কাম পঢ়ো আমি ৰাতিৰ ভাগত পঢ়ো হয়নে এই আটাইকিটা কাম আমি দিন বা ৰাতিপুৱাৰ সময়ত কৰো বাকি ৰাতিৰ ভাগত আমি পঢ়ো আৰু হু ইয়াতে হুটো দিয়া নাই এই কাৰণে আমাক যেটো দিছে আমি হেতুত ৰাইট চিন দিছো হ'ব এতিয়া আমাক নেক্সট দিছে অধিক সময়ৰ প্ৰয়োজন হোৱা কামটোত ৰাইট চিন দিও আহা এতিয়া দাঁত মাজতে বাৰু আমাৰ বেছি সময় নালাগে হেহে গা ধুতে আমাৰ টাইম লাগিব হয়নে বা সময় যাব হেহে আমি এটোত ৰাইট চিন দিছো আৰু বালটিৰে যদি আমি ফুলত পানী দিও তেতিয়াহলে আমাৰ বেছি সময় নালাগে কিন্তু মগেৰে যদি আমি দিও তেতিয়াহলে কি হ'ব বেছি সময় লাগিব হেহে আমি এটোত চিন দিছো হ'ব এতিয়া আমাক আৰু এটা দিছে 7 বাৰৰ নামবোৰ জানো আহা এতিয়া আমি 7টা বাৰৰ নাম জানিম সোমবাৰৰ পাছত আহে মঙ্গলবাৰ তেনেকৈ আহে বুধ বৃহস্পতি আৰু শুক্ৰবাৰ শনিবাৰে পঢ়াশালীত শনিবৰীয়া চৰা দেওবাৰে ঘৰে ঘৰে
হাঁহিৰ ৰস খৰা এতিয়া আমাক তাৰ ভিত্তিত কেইটামান প্ৰশ্ন সুধিছে হেটো লিখো ক আহা ক সোমবাৰৰ পাছত কি বাৰ আহে উত্তৰ হ'ব মঙ্গলবাৰ খ শুক্ৰবাৰৰ আগৰ বাৰটোৰ নাম কি শুক্ৰবাৰৰ আগৰ বাৰটোৰ নাম কি হৈছে বৃহস্পতিবাৰ গ কোন বাৰে বিদ্যালয় বন্ধ থাকে উত্তৰ হ'ব দেওবাৰে আমাৰ কোনটো বাৰত বিদ্যালয় বন্ধ থাকে দেওবাৰ বা ৰবিবাৰে এতিয়া ইয়াতে এটা কথা দিছে যে দেওবাৰক ৰবিবাৰ বুলিও জনা যায় মই অকমান আগতে কৈ দিলো দেওবাৰ বা ৰবিবাৰ বুলি হয়নে তো আমি দেওবাৰক ৰবিবাৰ বুলিও কওঁ বাৰবোৰ একাধিক্ৰমে লিখো আহা বাৰবোৰ একাধিক্ৰমে লিখিব দিছে অৰ্থাৎ এটাৰ পিছত এটা কোনটো হয় হেতু সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ এতিয়া আমাক দিছে ভাবি কোৱা বন্ধৰ দিনত তুমি কি কৰা বন্ধৰ দিনত তোমালোকে কি কৰা হেখিনি ধুনিয়াকৈ ক'ব দিছে এতিয়া আকৌ এটা আমাক লগে ভাগে গাও দিছে লগে ভাগে গাও আহা ইয়াতে দিছে বহাগত কপৌ ফুল জেঠত বৰ খৰ আহাৰত নানা ফল শাওনত বাৰিষা ভৰ ভাদৰ পিছত আহিন আহে শেৱালি ফুল ফুলে কাতি আঘোণত পকা ধানে পথাৰ উপচি পৰে পুহ মাহত বৰজাৰ মাঘ মাহ ভোগৰ ফাগুনত ফুলে মদাৰ পলাশ চতত শেষ বছৰ অৰ্থাৎ এতিয়া আমি এইকেইটা কি পাইছো জানানে এইকেইটা পাইছো আমাৰ অসমীয়া মাহ কেইটাৰ নাম অৰ্থাৎ বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চত এতিয়া আমাক ইয়াতে কি দিছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিও আহা অসমীয়া 12 মাহৰ প্ৰথম মাহ কোনটো এটো হ'ব বহাগ শাওনৰ পাছৰ মাহ কোনটো এটো হ'ব ভাদ বছৰৰ মুঠ মাহ কেইটা এটো হ'ব 12টা অসমীয়া 12 মাহৰ শেষৰ মাহ কোনটো এটো হ'ব চত ঠিক আছে এতিয়া আমাক নেক্সট দিছে আলোচনা কৰো আহা বন্ধৰ দিনত কি কাম কৰি তুমি বেছি সময় কটোৱা অৰ্থাৎ বন্ধৰ সময়ত তুমি কেনে ধৰণে সময়খিনি কটোৱা হেতু সুধিছে ঠিক আছে বিদ্যালয় খোলা দিনত তুমি ক'ত বেছি সময় কটোৱা আৰু বিদ্যালয় খুলিলে তুমি ক'ত বেছি সময় কটোৱা হেতু সুধিছে এতিয়া আমাক আকৌ এটা লগে ভাগে গাও আহা দিছে লগে ভাগে গাও আহা 6 ঋতু এতিয়া আমি আমাৰ যি 6টা ঋতু সেই 6টা ঋতুৰ ওপৰত এটা আমাক পঢ়িব লগিয়া দিছে হেখিনি পঢ়ুছে গ্ৰীষ্মত গছৰ ডাল ফলেৰে ভৰি থাকে বৰখাত বৰষুণৰ পানীৰে খালবিল উপচি পৰে হৰতত শেৱালি ফুলৰ গোন্ধে আমোলমোল কৰে হেমন্তত পকা ধানে পথাৰ হুৱনি কৰে শীতত জাৰৰ প্ৰকোপত গছৰ পাত হৰে বসন্ত বিৰিখত কুহিপাত আহে অৰ্থাৎ আমাৰ ঋতু কেইটা 6টা আৰু ঋতু 6টা কি গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এতিয়া আমাক ইয়াতে কেইটামান প্ৰশ্ন সুধিছে ক আহা ঋতু কেইটাৰ নাম কোৱা আমাৰ ঋতু কেইটা 6টা ইয়াতে মই লিখি ৰাখিছো যে ঋতু 6টা সেই কেইটা হ'ল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত হ'ব আৰু আমাক এটা কি সুধিছে তুমি কোনটো ঋতু ভাল পোৱা হেতু সুধিছে মোৰ ক্ষেত্ৰত কিন্তু মই শীত ঋতুটো ভাল পাওঁ কাৰণ ঠাণ্ডাৰ দিনটো মোৰ খুবেই প্ৰিয় ঠিক আছে সেই কাৰণে মই কিন্তু শীত ভাল পাওঁ বাকি তোমালোকে কি ভাল পোৱা হেতু লিখি লবা হ'ব বাকি ইয়াতে আৰু বিশেষ একো দিয়া নাই এটো খেল আহা এটো তোমালোকক স্কুলত কৰোৱা হ'ব তোমালোকে কৰিবা ঠিক আছে বাকি নেক্সট আমাৰ লেসন 8 যেটো দিছে হেতু আমি অইন এটা ভিডিওৰ জৰিয়তে অতি শীঘ্ৰে আনিবলৈ চাম যেহেতু তোমালোকৰ পৰীক্ষা আহি আছে ন হে আটাইখিনি গণিতৰ ক্ৰিয়াকলাপ হক মই কৰিবলৈ চেষ্টা কৰিম দেই তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং